এক ভয়ংকৰ দৃশ্য বুলি ক'ব লাগিব যেহেতু ONGC যি হতকাৰী সিদ্ধান্ত সেই সিদ্ধান্তৰ পাছতে যেন ONGC যিহেতু যি ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত বৰ্তমান সময়ত যেন এই ONGC যিসমূহ যি পুৰণি যিসমূহ পাইপ আছে পাইপসমূহত যেন বিস্ফোৰণ ঘটিবলৈ আৰম্ভ কৰিছে বুলি এই মুহূৰ্তত ক'ব লাগিব। মই যিহেতু বৰ্তমান সময়ত আছোঁ হিলাকুটি গাঁৱত বুলি ক'ব লাগিব। শিৱসাগৰ জিলাৰ যি ধিৰাইপুখুৰী যি হিলাকুটি গাঁৱত যেন বৰ্তমান সময়ত যেন এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে বুলি ক'ব লাগিব। যে দেখা পাইছে ONGC যিসমূহ তৈল খাদ আছে তৈল খাদৰ পৰা যিসমূহ তেখেতলোকৰ যি উৎপাদন হয় বা যিসমূহ পাইপ যায় এই তেনেধৰণে এই মুহূৰ্তত দেখা পাইছে যে কেনেধৰণে ইয়াত উপলি আছে বুলি ক'ব লাগিব। ইয়াত যেন এটা ডাঙৰ বিস্ফোৰণে যেন সংঘটিত হোৱাৰ আশংকা বিৰাজ কৰিছে বুলি ক'ব লাগিব সম্পূৰ্ণ এই হিলাকুটি গাঁৱত। বৰ্তমান যিহেতু খেতি যি কৃষি প্ৰধান যি অসম এই অসমত যিহেতু বৰ্তমান সময়ত যেন যেতিয়া এই খেতি পথাৰত ব্যস্ত হৈ থাকিবলগীয়া আছিলে যিসমূহ ৰাইজ, কিন্তু এই বৰ্তমান সময়ত যি হিলাকুটি গাঁৱৰ ৰাইজসমূহ এই ONGC যি পাইপসমূহ যিহেতু বিস্ফোৰণৰ ফলত এনেধৰণে যেন কৃষি পথাৰৰ পৰা তেখেতলোক যেন বিৰত থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। মোৰ সহযোগী পুনৰ দেখাবলৈ কৈছোঁ যদি দেখাই যায় কি মোৰ যদি সহযোগী অকণমান যদি আগুৱাই আহি দেখাই যায় ইয়াত যে দেখা পাইছে কেনেধৰণে ইয়াত যি সমূহ যি পাইপৰ পৰা ইয়াৰ পৰা গেছ আৰু তেল আৰু গেছ যিহেতু নিৰ্গত হৈ আছে বুলি ক'ব লাগিব। এই মুহূৰ্তত আমি পুৱাই যিহেতু খবৰ লাভ কৰিছোঁ সেই খবৰ লাভ কৰি আমি সম্পূৰ্ণ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰত্যেকটো মাটিত ইয়াত দেখা পাইছে যে কেনেধৰণে গেছ আৰু পাইপ তেল আৰু গেছ কেনেধৰণে নিৰ্গত হৈ আছে বুলি ক'ব লাগিব। কিন্তু ONGCয়ে বৰ্তমান সময়লৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ লগত মোৰ লগত যিহেতু স্থানীয় যিহেতু ৰাইজ আছে ৰাইজসকলৰ মই কিছু কথা জানিব চেষ্টা কৰিম। যিহেতু দাদা আজি আমি পুৱাই খবৰ লাভ কৰি আমি বৰ্তমান সময়ত আপোনালোকৰ ইয়াৰ হিলাকুটি গাঁৱত উপস্থিত হৈছোঁ। এই ঘটনাটো কিমান দিনৰ পৰা হৈছে কেতিয়াৰ পৰা হৈছে? আজি 1 মাহ 2 মাহমান হৈ গ'ল এইটো ঘটনা ঘটি আছে। তাৰপৰা ONGC আহে চাবলৈ, চাই পিনে একো কোনো কাম নকৰে। যেনেধৰণে গেছ আৰু যিহেতু তেল ইয়াত নিৰ্গত হৈ আছে এইটো যথেষ্ট ভয়ংকৰ বুলি বৰ ভয়ংকৰ। এইটো ভয়ংকৰ মানে এটা জুই লাগি যাবলৈ আছে। এতিয়া পানী আছে কাৰণে জুই লগা নাই, নহ'লে এইটো জুই লাগি যোৱা হ'লে গোটেই চেচ হৈ যায়। এতিয়া খেতি বাতি পণ নিদিয়ে আগতে তেনেকৈ পাইপটো ঠিক কৰি থৈ গ'ল। যোৱাৰ পাছত তাহাঁতি খেতি পণ নিদিয়াৰ কাৰণে ৰাইজে ধৰিছে, ধৰাৰ কাৰণে এতিয়া এই পাইপ সিহঁতি পোৱা নাই। ঘটনাটো কিহৰ কাৰণে হ'বলৈ পাইছে? নিশ্চয় যিসমূহ পাইপ আছিলে সম্পূৰ্ণ পুৰণি হৈছে, চব পুৰণা পাইপ এইখিনি, চব পুৰণা পাইপ। এই যিটো পাইপটো ক'ৰ পৰা ক'ত সংযোগী হৈছে কিবা গম পাই নেকি? এইটো লাকুৱা হৈছে। লাকুৱাৰ পৰা ক'ত যায় এইটো? লাকুৱাৰ পৰা ক'ত গৈছে এইটো এতিয়া মই ক'ব নোৱাৰিম। যদি কেনেবাকে যদি কিবা বিস্ফোৰণ ঘটি যদি দুই লাগিবলৈ হয় গোটেই সম্পূৰ্ণ অঞ্চলটো ধ্বংস হৈ যাব। এইটো বৰ বৃহৎ হেৰি হৈ আছে। ONGC কোনো কাণহা নাই, একো কাণহা নাই। এতিয়া কি জনাব প্ৰশাসনক, কি দাবী জনাব আপুনি? আপুনি যিহেতু স্থানীয় ৰাইজ হিচাপে প্ৰশাসনক কিবা এটা ক'ব লাগিব যে ONGCৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি ONGCৰ ওপৰত প্ৰশাসনে বিহিত ব্যৱস্থা লওক, নহ'লে আমাৰ ৰাইজৰ এইখিনি গোটেইখন বৰ ডাঙৰ হেৰি ঘটনা ঘটিব। এতিয়া যিহেতু খেতি পথাৰ সময় খেতি পথাৰ কৰিব নোৱাৰোঁ আমি, এনেকুৱা অৱস্থা হৈছে ইয়াত। গতিকে প্ৰশাসনক জনাওঁ যে ONGCৰ ওপৰত কিবা এটা বিহিত ব্যৱস্থা লওক। মই জনাইছোঁ এই আচলতে যিসমূহ স্থানীয় যিসমূহ ৰাইজ আছে ৰাইজসকলৰ যি ভাৰসাম্য ল'বলৈ চেষ্টা কৰিলোঁ। যিহেতু এনেধৰণে যদি কেনেবাকৈ যদি ইয়াত যদি যি ONGC যি পাইপত যদি বিস্ফোৰণ ঘটে তেনেহ'লে এই যি অঞ্চলটো বৃহত্তৰ যি অঞ্চল আছে ধিৰাইপুখুৰী অঞ্চল যেন সম্পূৰ্ণ বিপদৰ সন্মুখীন হ'ব বুলি আমি এই মুহূৰ্তত নকওঁ। হয়, সম্পূৰ্ণ দৃশ্য আমি দেখাই যাবলৈ চেষ্টা কৰিছোঁ। যিহেতু আমি আছাম টক্স আহি বৰ্তমান সময়ত গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখাব চেষ্টা কৰিছোঁ। দেখা পাইছে এনেধৰণে এই যি অঞ্চলটোৰ বাবে যেন ভয়াৱহ যেন বিপদে যেন আগজাননী বুলি ক'ব লাগিব। এই যি খেতি পথাৰ আছে এই খেতি পথাৰত বৰ্তমান সময়ত কৃষকসকলে যিহেতু খেতি কৰিব পৰা নাই, কিন্তু ONGC যি গাফিলতি সেই গাফিলতিৰ বাবে এটা ভয়ংকৰ বিপদ যেন এই সমগ্ৰ ধিৰাইপুখুৰী অঞ্চলৰ বাবে যেন অনিবাৰ্য আশংকা প্ৰকাশ কৰিব পাৰি। দাদা মই আপোনাৰ ওচৰলৈ যি দেখা পাইছোঁ আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি ইয়াত আহিছোঁ। ONGC যি পুৰণা পাইপ ফাটি ইয়াত গেছ আৰু তেল নিৰ্গত হৈছে, কি ক'ব? এইডোখৰ জেগা আপোনালোকে নিজে দেখিছে, যোৱা বছৰ শাওণমহীয়া ঠিক কৰি থৈ গৈছে। তেওঁলোকে সম্পূৰ্ণ ঠিক নকৰিলে, একদম পাল মৰা কাম কৰিছে। এইডোখৰ এনেকুৱা হৈ থাকিলে বুলি ক'লে এতিয়া কেনেকৈ খেতি কৰে মানুহে? তেল আৰু গেছ যিটো সম্পূৰ্ণ যিহেতু ওলাই আছে, আপোনালোকৰ যথেষ্ট ভয় শংকা আছে। ভয় শংকা আছেতো। এতিয়া এইডোখৰ জেগা যোৱা বছৰ এনেকুৱা কৰি থৈ গ'ল, কোনো ৰকম গেছ নোলোৱা কৰি বন্ধ কৰি থৈ গ'ল। তাৰপিছৰ পৰা যোৱা দাপলি মাৰি থৈ গ'ল। তাৰপিছৰ পৰা এইডোখৰ জেগা খেতি কৰিব পৰা নাই, নাই খেতি পৰা দিছে নাই কিবা দিছে, একো দিয়া নাই। এতিয়া এনেকুৱাকৈ কাম কৰে নেকি মানুহে? চৰকাৰে যিকোনো প্ৰকাৰে এইটো গেছ লাইন বন্ধ কৰিব লাগে ইয়াত, সেইটোৱে বিচাৰিছোঁ। বিপদ এটা আছে, সেইকাৰণে কৈছোঁ চৰকাৰে এইটো বন্ধ কৰিব লাগে।
ধন্যবাদ জনাইছোঁ। আচলতে প্ৰকৃততে এটা কথা ক'ব লাগিব যে স্পষ্টভাৱে এই যি অঞ্চলটো যি ধীৰাই পুখুৰী যি এই অঞ্চল, সেই অঞ্চলটোৰ বাবে যেন এক ভয়ংকৰ বিপদৰ আগজাননী বুলি ক'ব লাগিব। যদিহে ONGC কৰ্তৃপক্ষই এই যি পাইপসমূহ যদি তেখেতলোকৰ যি গেছ তেল যিটো নিৰ্গমন হৈ আছে বন্ধ নকৰে, তেনেহ'লে যেন ভয়ংকৰ বিপদ আহিব। দ্বিতীয় বাঘজান হ'বলৈ যেন কোনো পৰ্যায়ে বেছি সময় নালাগিব। মই সজীৱ পুনৰ এইফালে দেখাবলৈ কৈছোঁ যে দেখা পাব যে কেনেধৰণে বৰ্তমান সময়তে যি দেখা পাইছা পৰিস্থিতি, এই পৰিস্থিতিৰ উদ্ভৱ যিহেতু হৈ আছে আজি কেইবা দিনো ধৰি, কিন্তু এই ONGC কৰ্তৃপক্ষই যেন কোনো পৰ্যায়ে আন বৰ্তমান সময়ত যেন প্ৰকাশ কৰা বা দিয়া নাই বুলি এই মুহূৰ্তত মই ক'ব লাগিব। আৰু লগতে প্ৰশাসনক আমি এটাই দাবী জনাম যে অনতিপলমে ONGCৰ ওপৰত যেন এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি এই যি পাইপসমূহ যিহেতু তেল নিৰ্গত হৈ আছে তাত যেন তেখেতলোকে যেন